जय श्री राम बंधुসকল অৱশেষত राम जन्मभूमित अयोध्यात प्राण प्रतिष्ठा पाले श्री राम मंदिरे 22 नवेम्बर 2024 तारिखটো সঁচাকৈ এটা উল্লেখনীয় দিন অতি আনন্দিত দিন সমগ্ৰ ভাৰতবাসীৰ লোকসকলৰ বাবে বন্ধুসকল যিটো ঠাইত আগতে বাবৰে মছজিদ বনাইছিল সেই ঠাইত আমাৰ মন্দিৰ ধ্বংস কৰি আজি সেই পুনৰ মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা দিয়া গ'ল কালি 22 জানুৱাৰী 2024 দিনটো 22 জানুৱাৰী 2024 এটা নতুন সূৰ্যোদয়ৰ জিলিকনি তুলিলে 22 জানুৱাৰী 2024 অকল ক্যালেন্ডাৰ তাৰিখ বুলি আপুনি যদি ভুলি যায় পাহৰি যায় তেনেহলে হেনেকুৱা নহয় 22 জানুৱাৰী 2024 এটা 5 শতিকাৰ ধৈৰ্য্যৰ ঐতিহ্য গঢ়িলে ভাৰতবাসীয়ে হয় বন্ধুসকল লগতে মই আপোনাক ক'বলৈ যাওঁ সেই তাৰিখটো আপুনি ক্যালেন্ডাৰ তাৰিখ বুলি পাহৰি নাযাব আজি পৰা হাজাৰ হাজাৰ পাছত যেতিয়া ইতিহাসৰ পৃষ্ঠা লুটিয়াই চাব আৰু সেই দিনটোৰ কথা সদায় স্মৰণ থাকিব সদায় গৌৰৱেৰে সকলো ভাৰতবাসীয়ে গৌৰৱ কৰি সেই দিনটোৰ কথা মনত পেলাব বন্ধুসকল এতিয়া কথা হ'ল 22 জানুৱাৰী 2024 সেই দিনটো আমি সকলোৱে জীৱনতে উপভোগ কৰিব পাৰিলো অনুভৱ কৰিব পাৰিলো লাগিলে টিভিতে নহওক কিহত লাইভতে নহওক কিয় আৰু সেই দিনটো আমাৰ জীৱনৰ কাৰণে এটা মধুৰময় দিন আৰু ওপৰৱালা ভগৱান শ্ৰী ৰামৰ কৃপাৰ কাৰণে আমি সেই দিনটো দেখিব পালো হয়নে নহয় বাৰু যে কি নহওক এতিয়া মই যদি অযোধ্যা এই কাহিনীটো অলপ ক'বলৈ যাওঁ তেতিয়াহলে সেই গোটেই কাহিনীটো শুনিবলৈ হলে তেতিয়াহলে আপুনি ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব বন্ধুসকল আজি সমগ্ৰ ভাৰতবৰ্ষৰে ৰাম মন্দিৰ পাইছে হয় আমি সকলো ভাৰতবাসীয়ে ৰাম মন্দিৰ পাইছো কিন্তু তাত বাবৰি মছজিদ যিটো কাহিনী আছিল বাবৰি মছজিদ বনাইছিল কোনে যদি আমি চাবলৈ যাওঁ ইতিহাসৰ পৃষ্ঠা লুটিয়াই তেতিয়াহলে 1528 চনত বাবৰৰ সেনাপতি মিৰ জাফৰে তাত বাবৰি মছজিদ বনাইছিল যোৱাকালি প্ৰাণ প্ৰতিষ্ঠা পোৱা ৰাম মন্দিৰ ইতিহাস আৰম্ভ হয় 23 ডিচেম্বৰ 1949 চনৰ পৰা হয় 23 ডিচেম্বৰ 1949 চনত আব্দুল বাৰকত নামৰ এজন ব্যক্তিৰ পৰা বন্ধুসকল এতিয়া যদি চাবলৈ যাওঁ ইতিহাসে কি কৈছে আব্দুল বাৰকত নামৰ ব্যক্তিজনে তাত চকীদাৰ আছিল ৰাতিপুৱা তেখেতে শুই উঠি এক অদ্ভুত তিলিঙা শব্দ শুনি পালে আৰু লগতে তাত ভজনৰ গুণগুণনি শুনি পালে আৰু বাবৰি মছজিদৰ কাষ চাপি তেখেতে দেখে যে এক প্ৰকাশৰ দৃশ্য তাত দেখা গ'ল আৰু তাত সেই প্ৰকাশৰ দৃশ্যটো সলনি হৈ অলপ পিছত সোণৰলৈ পৰিৱৰ্তন হৈ গ'ল আৰু কাষত এটা ছবি আৰু এজন 4-5 বছৰৰ বালক আৰু সেয়া আন কোনো নহয় ভগৱান শ্ৰীৰামৰ পাছলৈ লাহে লাহে দেখা গ'ল যে তাত হিন্দুসকলে ভক্তি ভজন কৰা আৰম্ভ কৰা গ'ল হয় বন্ধুসকল এই কথাষাৰ লিখিছে জাষ্টিছ দেৱকীনন্দন আগৰৱাল দেৱে তেখেতে ৰাম জন্মভূমি ইতিহাস প্ৰদেশৰ নামৰ এখন প্ৰদেশ কাননী নামৰ এখন কিতাপত বন্ধুসকল যদি আমি চাবলৈ যাওঁ তেতিয়া পৰাই লাহে লাহে আন্দোলন হোৱা আৰম্ভ হৈ গ'ল পাছত সেই কথা যেতিয়া গম পালে সকলো মুছলমানসকলে বিৰোধিতা কৰিলে আন্দোলন কৰিলে আৰু তেতিয়া তাত কি কৰিলে হনুমান ঘড়ীত থকা যিজন বাবা যিজন সাধু আছিল তেখেতক মুছলমানসকলে তেখেতৰ ওপৰত আন্দোলন কৰিলে আৰু তেখেতৰ ওপৰত আৰোপ লগালে যে তেখেতে মূৰ্তি ৰাখিছে বুলি মছজিদত পাছলৈ জিলা মেজিষ্ট্ৰিকে মূৰ্তিটো তাৰ পৰা আঁতৰাবলৈ কোৱাত ডাঙৰ লিডাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী আৰু UPCMে সেই কথাষাৰ অৱজ্ঞা কৰাত পিছলৈ কি কৰিলে ৰাজ্য চৰকাৰে বাবৰি মছজিদত তলা ওলমাই দিলে আৰু তলা ওলমাই দিয়াৰ পাছত এই কোৰ্টে এইটো ঘোষণা কৰিলে যে যিসকল হিন্দু ধৰ্মৰ লোক আছে তেখেতলোকে গেটৰ বাহিৰৰ পৰা ভগৱান ৰামৰ পূজা কৰিব পাৰে তাৰ পাছৰ পৰা মুকদ্দমা আৰম্ভ হয় হিন্দুসকলৰ ফালৰ পৰা প্ৰথমতে 49 চনত দিবংগ আখৰাদেৱে আৰু 1959 চনত নিমহী আখৰাদেৱে কি কৰে কোৰ্টত কেছ কৰে যে তাত ৰাম মন্দিৰ বনিব লাগে বুলি তাৰ পাছত মুছলমানসকলৰ ফালৰ পৰা 1961 চনত তেখেতলোকেও কেছ কৰে যে কিখিনি তেখেতলোকক দৰকাৰ হ'ব আৰু আকৌ তাৰ পাছত 1989 চনত হিন্দুসকলে পুনৰ মুকদ্দমা আৰম্ভ কৰে তাৰ পাছত শেষত কেছ গৈ পিনে সুপ্ৰিম কোৰ্ট পাইগৈ আৰু 9 নৱেম্বৰ 2019 চনত সুপ্ৰিম কোৰ্টে এইটো জাননী জাৰি কৰে যে তাত কোনো বাবৰি মছজিদ নহয় তাত প্ৰমাণিক প্ৰমতে ৰাম ভগৱান শ্ৰী ৰামৰ মন্দিৰহে বনিব লাগে আৰু সুপ্ৰিম কোৰ্টে এইটো এলাউ কৰে জাননী দিয়ে যে তাত ৰাম মন্দিৰ স্থাপন কৰিবৰ কাৰণে আৰু সেই ভূমি ৰাম জন্মভূমি হিচাপে মান্যতা পায় তেতিয়া বন্ধুসকল কাহিনী ইমানতে শেষ হোৱা নাই অহা কালিলৈ লৈ আহিম ইয়াৰ দ্বিতীয় পাৰ্টটো বন্ধুসকল তাৰ আগতে কৈ থওঁ বহুত হিৰো বহুতে যুঁজ দিলে তাত ৰাম মন্দিৰ বনিবৰ কাৰণে আৰু বহুতে নিজৰ দেহো ত্যাগ কৰিলে কিন্তু তাৰ ভিতৰত যিগৰাকী ব্যক্তিয়ে প্ৰমাণ দিলে যে তাত ৰাম মন্দিৰ বনিব লাগে
আৰু সেই ব্যক্তিগৰাকী যদি কথা কওঁ মই আজি সেই ব্যক্তিগৰাকী এক ঐশ্বৰিক চমৎকাৰ থকা ব্যক্তি যাৰ নাম হৈছে ৰাম ভদ্ৰাচাৰ্য যিগৰাকী ব্যক্তিয়ে 2 বছৰ বয়সতে নিজৰ চকুহাল হেৰুৱাই পেলালে তেখেতৰ চকুৰ দৃষ্টিশক্তি হেৰুৱালে কিন্তু তথাপিও তেখেতে প্ৰমাণ কৰি দেখুৱালে যে ৰাম মন্দিৰ তাত কিয় বনিব লাগে বাৰু বন্ধুসকল ইয়াৰ বিষয়ে বহলকৈ কথা পাতিম অহা কালিলৈ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আনক শ্বেয়াৰ